নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ ইংলিছ বুকত থকা 7 নম্বৰ চেপ্টাৰ, তাৰে অন্তৰ্গত 2 নম্বৰত আছে কুৰ্গ। এই চেপ্টাৰটো আমি এই 2 নম্বৰ কুৰ্গ নামৰ চেপ্টাৰটো আজি আমি আলোচনা কৰিম। খুবেই ইম্পৰ্টেণ্ট চেপ্টাৰ হয় আৰু তোমালোকৰ এই চেপ্টাৰৰ পৰা ভালেকেইটা কুৱেশ্যন তোমালোকৰ প্ৰি ফাইনেল বা ফাইনেল এক্সামত অহা দেখা যায়। এই চেপ্টাৰৰ অন্তৰ্গত তোমালোকৰ থিংকিং এবাউট দ্য টেক্সট থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিছোঁ আৰু কোনবোৰ প্ৰশ্ন ইম্পৰ্টেণ্ট, যেনেকৈ ইয়াত দেখা পাইছে তোমালোকে 4 ষ্টাৰ দিয়া আছে, কোনটো কুৱেশ্যন কিমান ইম্পৰ্টেণ্ট এনেকৈ মই তোমালোকক দাগ দি দিছোঁ 4 ষ্টাৰ, 5 ষ্টাৰ, 2 ষ্টাৰ। আৰু তোমালোকে সহজতে বুজি পোৱাকৈ কিছুমান শব্দ অৰ্থ এনেকৈ ট্ৰান্সলেট কৰি লিখি দিয়া আছে, ঠিক আছে। তাৰপিছত আমি কি কৰিছোঁ, মাল্টিপল চইচ কুৱেশ্যন তোমালোকৰ আগতে পৰীক্ষাত আহি যোৱা মাল্টিপল চইচ কুৱেশ্যন 5 ষ্টাৰ মানে খুবেই ইম্পৰ্টেণ্ট কিছুমান তোমালোকৰ মাল্টিপল চইচ কুৱেশ্যন 40টামান MCQ আলোচনা কৰা হৈছে, ইম্পৰ্টেণ্ট। আৰু লগতে তোমালোকৰ কি এডিশ্যনেল কুৱেশ্যন এনচাৰ আমি আলোচনা কৰিছোঁ। এডিশ্যনেল কুৱেশ্যন এনচাৰ অৰ্থাৎ কি অতিৰিক্ত প্ৰশ্নৰ উত্তৰ, যেনেকৈ হোৱাট ইজ কাফকা, হু, ৱেৰ, চিট, এইবোৰ কিন্তু তোমালোকৰ এক্সামত আহি যোৱা প্ৰশ্ন। এইটো চোৱা তোমালোকে 5 ষ্টাৰ দিয়া কুৱেশ্যন এইটো, আৰু এনচাৰবোৰ কিন্তু অতি চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ দিয়া হৈছে। যদি তোমালোকে এইবোৰ চেম এনেকৈ লিখা তোমালোকে গেৰেণ্টি মাৰ্ক পাবা। আৰু এইটো চোৱা তোমালোকৰ PYQ অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মাল্টিপল চইচ কুৱেশ্যন, এইবোৰ MCQ তোমালোকৰ আগতে পৰীক্ষাত অহা MCQ ইম্পৰ্টেণ্ট MCQ দিয়া হৈছে। 40টামান MCQ দিয়া আছে আৰু 15টামান এডিশ্যনেল কুৱেশ্যন এনচাৰ দিয়া আছে, আৰু তোমালোকৰ থিংকিং এবাউট দ্য টেক্সট থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিয়া আছে। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। থিংকিং এবাউট দ্য টেক্সট পেজ নম্বৰ 92, তোমালোকৰ কিতাপৰ পেজ নম্বৰ 92ত আছে। 1 নম্বৰ কুৱেশ্যন আছে হোৱেৰ ইজ কুৰ্গ। এইটো কিন্তু 4 ষ্টাৰ কুৱেশ্যন। 4 ষ্টাৰ মানে মই তোমালোকক কোনবোৰ কিমান ইম্পৰ্টেণ্ট প্ৰশ্ন হয় সেইবোৰ দেখাই দিছোঁ। এইটো যেনেকৈ 4 ষ্টাৰ দিয়া আছে। হোৱেৰ ইজ কুৰ্গ মানে কুৰ্গ ক'ত অৱস্থিত। এনচাৰ হ'ব কুৰ্গ ইজ মিডৱে বিটুইন মহীশূৰ এণ্ড কোষ্টেল টাউন অফ মেংগালোৰ। মহীশূৰ ক'ত আছে অৱস্থিত, মহীশূৰ কোষ্টেল টাউন অফ মেংগালোৰ মানে মেংগালোৰ চহৰৰ কোষ্টেল টাউনৰ আৰু মহীশূৰৰ মাজত কি আছে, কুৰ্গ আছে। 2 নম্বৰ কুৱেশ্যন আছে তোমালোকৰ হোৱাট ইজ দ্য ষ্টৰি এবাউট দ্য কোডাগু পিপলছ ডিচেণ্ট। ডিচেণ্ট মানে কি হৈছে, ডিচেণ্ট মানে হৈছে ৰাজবংশ। তোমালোকে সৰু কিছুমান ৱাৰ্ড মিনিং আছে, যদি তোমালোকে বুজি লৈ পঢ়া, যদি অৰ্থ জানা, তেতিয়া তোমালোকে বস্তুটো নাপাহৰিবা, কাৰণ তোমালোকৰ এক্সামত কুৱেশ্যনটো অলপ বেলেগকৈও আহিব পাৰে। যেতিয়া তোমালোকে ডিচেণ্ট মানে বংশ বুলি জানিবা, তেতিয়া তোমালোকে বুজি পাবা যে বংশৰ বিষয়ে কিবা সুধিছে, ঠিক আছে। এইটো কিন্তু 5 ষ্টাৰ কুৱেশ্যন, মানে সবতকৈ ইম্পৰ্টেণ্ট। 5 ষ্টাৰ মানে হাইয়েষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু এইবোৰ কুৱেশ্যন তোমালোকৰ ব্ৰড কুৱেশ্যন হিচাপত তোমালোকৰ এক্সামত আহি থকা দেখা যায়। ইয়াত কৈছে এই কোডাগু পিপুলৰ যিটো বংশ, ইয়াৰ যি গল্প আছে, এই গল্পটো কি তাকে লিখিব কৈছে। এনচাৰ হ'ব পিপুল অফ কুৰ্গ আৰ পচিবলি অফ গ্ৰীক অৰ এৰাবিক ডিচেণ্ট। A part of Alexander's army moved south along the coast and settled here. When they return become impractical. কি কৈছে, people of Kurg are possibly Greek or Arabic descent, মানে সম্ভাৱ্য কি তেওঁলোকে গ্ৰীক নাইবা এৰাবিক বংশৰ। আৰু কি কৈছে, a part of Alexander's army moved south along the coast and settled here. When return home become impractical. কি কৈছে, আলেকজাণ্ডাৰৰ যি সৈন্যবাহিনী আছিল তাৰে এটা অংশ কি কৰিছিল, আমাৰ দক্ষিণ ফালে আহিছিল, মানে দক্ষিণ ফালে আহি কোষ্ট মানে হৈছে সাগৰৰ পাৰত যে আছে, এইটো কোষ্ট এৰিয়া বুলি কোৱা হয়। কোষ্ট এৰিয়াত ছেটেল হৈছিল, আৰু যেতিয়া ঘূৰি যোৱা বুলি ভাবিছিল এইটো মানে অসম্ভৱ হৈ পৰিছিল। তাৰপিছত কি কৰিছিল, দিছ পিপুল মেৰিড এমংছ দ্য লোকেলছ এণ্ড দেয়াৰ কালচাৰ ইজ এপাৰেণ্ট ইন দ্য মাৰ্চিয়েল ট্ৰেডিশ্যনছ, মেৰিজ এণ্ড ৰিলিজিয়াছ ৰাইটছ হুইচ আৰ ডিষ্টিংক্ট ফ্ৰম দ্য হিন্দু মেইন ষ্ট্ৰীম। কি হৈছে, আৰু তেওঁলোকে আহি আমাৰ ইয়াত বসবাস কৰিব লৈছিলে, আৰু আমাৰ ইয়াৰ যি লোকেল মানুহ আছিল তাৰ লগত বিয়া পাতিছিলে। এনেকৈ আমাৰ যি
ট্ৰেডিশ্যন আছিলে এইবোৰ একচেপ্ট কৰি লৈছিলে তাহাঁতৰ পৰা অলপ মিক্স হৈ গৈছিলে এনেকৈ তেওঁলোকে চলি আছিল তাৰপিছত আছে তোমালোকৰ 3 নম্বৰ কোৱেশ্চন হোৱাট আৰ দ্য সাম অফ দ্য থিংছ ইউ নো এবাউট কিছুমান বস্তু তুমি জানা এইটো 5 ষ্টাৰ এইটো ইয়াৰ 3 নম্বৰত 5টা মান প্ৰশ্ন আছে 3 নম্বৰৰ আন্ডাৰত 5টাই 5 ষ্টাৰ কোৱেশ্চন হয় কিহৰ বিষয়ে তুমি জানা 1 নম্বৰত আছে দ্য পিপল অফ কুৰ্গ দ্য পিপল অফ কুৰ্গ মানে কুৰ্গৰ যিবোৰ মানুহ আছিল ইহঁতৰ বিষয়ে তুমি কি জানা এনসাৰ হ'ব দ্য পিপল অফ কুৰ্গ আৰ ৱাইডলি regarded as very friendly people with a cosmopolitan outlook and are known for their hospitality they are Greek or Arabic descent এখিনি তেওঁলোক কি আছিলে তেওঁলোকৰ যি ব্যৱহাৰ অতি মানে বন্ধুত্বময় আছিলে তেওঁলোক আৰু তেওঁলোক মানুহৰ হস্পিটেলিটি মানে আছে যি আদৰ সন্মান কৰে সেইটো হস্পিটেলিটি বুলি কয় সেইটোৰ বাবে তেওঁলোকে বিখ্যাত আছিল এখিনি হল কুৰ্গী পিপলৰ বিষয়ে 2 নম্বৰৰ বিষয়ে তুমি কি জানা দ্য মেইন ক্ৰপ অফ কুৰ্গ ক্ৰপ মানে হৈছে শস্য মেইন ক্ৰপ অফ কুৰ্গ মানে হৈছে কুৰ্গৰ প্ৰধান শস্য কি এইটো ইয়াৰ আনসাৰ কি হ'ব কুৰ্গৰ প্ৰধান শস্য হ'ল কফি তোমালোকে মনত ৰাখিবা এইটো MCQ আকাৰতো আহিব পাৰে শৰ্ট কোৱেশ্চনতো আহিব পাৰে 3 নম্বৰত আছে তোমালোকৰ দ্য স্পৰ্টছ ইট অফাৰ্ছ টু টুৰিষ্ট কোনবোৰ খেল পৰ্যটকসকলক মানে ইয়াত খেলিবৰ কাৰণে সুবিধা দিয়া হয় টুৰিষ্ট মানে হৈছে পৰ্যটক যিবোৰ বাহিৰৰ পৰা মানুহ তাত ফুৰিবলৈ আহে তাত সেই মানুহসকলক কোনবোৰ খেল ধেমালি কোনবোৰ খেল তাত খেলিবলৈ সুবিধা দিয়া হৈছিল এনসাৰ হ'ব কুৰ্গ অফাৰ্ছ মেনি এডভেঞ্চাৰ্ছ স্পৰ্টছ লাইক ৰাফটিং এইবোৰ খেলৰ নাম তোমালোকে মনত ৰাখিবা এইবোৰ তোমালোকৰ MCQত এটা দুটা তুলি দিব আৰু বেলেগ এটা তুলি দি সুধিব যে তোমালোক কোনটো খেল কুৰ্গত অফাৰ কৰা নহয় ঠিক আছে সেইকাৰণে তোমালোকে ভালকৈ মনত ৰাখিবা কি কি খেল অফাৰ কৰা হয় এটা হৈছে ৰাফটিং এটা হৈছে কেনোয়িং ৰেপলিং ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইন বাইকিং এটচেট্ৰা টু টুৰিষ্ট এইবোৰ কি কৰা হয় টুৰিষ্টক অফাৰ কৰা হয় বা খেলিবলৈ দিয়া হয় 4 নম্বৰত কি আছে the animals you are likely to see in কুৰ্গ তুমি কি কৈছে তুমি কোনবোৰ বস্তু কুৰ্গত দেখিবলৈ পাবা সেইবোৰ কৈছে the animals you are likely to see in কুৰ্গ are macaques malabar squirrels langurs slender loris and wild elephants এই জন্তুকেইটাৰ নাম আৰু এই ওপৰৰ কোৱেশ্চনটোৰ যি খেলকেইটাৰ নাম তোমালোকে কিন্তু এটা এটাকৈ ভালকৈ স্পষ্টকৈ মনত ৰাখিবা আৰু এই এনিমেল কেইটাৰ নামখিনি তোমালোকে স্পেলিঙো জানি ৰাখিবা ভুল হ'লে কিন্তু কাটি দিব আৰু 5 নম্বৰত আছে কি ইটস ডিষ্টেন্স ফ্ৰম বেংগালোৰ এণ্ড হাউ টু গেট দেয়াৰ কৈছে যে কুৰ্গৰ বেংগালোৰৰ পৰা কুৰ্গ কিমান দূৰ আৰু আমি কেনেকৈ তাত যাব পাৰি ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন এনসাৰ হ'ব কুৰ্গ ইজ 260 কিলোমিটাৰ এৱে ফ্ৰম বেংগালোৰ কিমান দূৰ বেংগালোৰৰ পৰা 260 কিলোমিটাৰ তাৰপিছত কি কৈছে আমি তাত কেনেকৈ যাব পাৰি ওৱান কেন গো দেয়াৰ বাই এয়াৰ বাই ৰেল অৰ বাই ৰোড ইয়াৰ মানে হৈছে তোমালোকে তাত এৰোপ্লেনেৰো যাব পাৰা তাৰপিছত তোমালোকে ৰেলগাড়ীৰো যাব পাৰা আৰু বাই ৰোডেৰে বাছেৰে হওক বাইকেৰে হওক তোমালোকে ৰোডেদি যাব পাৰা আকাশেদি যাব পাৰা আৰু ৰেলগাড়ীৰে যাব পাৰা ঠিক আছে এতিয়া আমি ইম্পৰ্টেণ্ট কেইটামান MCQ আলোচনা কৰিম এই ইম্পৰ্টেণ্ট ইমানেই ইম্পৰ্টেণ্ট হ'ব কাৰণ মই জাষ্ট লিখি দিয়া নাই কোনবোৰ তোমালোকৰ আগতে এক্সামত আহিছে কিন্তু আগতে আহি যোৱা MCQ ইয়াত আছে ঠিক আছে আৰু গোটেইকেইটা 5 ষ্টাৰ তোমালোকে দেখিছা গোটেইকেইটা 5 ষ্টাৰ ৰেটিঙৰ কোৱেশ্চন হয় তোমালোকে চাই যোৱা 1 নম্বৰত আছে কুৰ্গ ইজ স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কুৰ্গ সৰু জিলা কৰ কি হ'ব ইয়াৰ আনসাৰ কুৰ্গ ইজ স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা ঠিক আছে ইয়াৰ আনসাৰ কি হ'ব কৰ্ণাটকা কুৰ্গত কোন ডিষ্ট্ৰিক্টৰ অন্তৰ্গত পৰে কৰ্ণাটকা ডিষ্ট্ৰিক্টৰ অন্তৰ্গত মনত ৰাখিবা তোমালোকে তাৰপিছত কি আছে দ্য ডিষ্টেন্স ফ্ৰম বেংগালোৰ টু কুৰ্গ ইজ কিমান আমি এইমাত্ৰ এটা কোৱেশ্চন পঢ়িলোঁ যে বেংগালোৰৰ পৰা কুৰ্গৰ ডিষ্টেন্স কিমান এইটো হ'ব 260 কিলোমিটাৰ তোমালোকে মনত ৰাখিবা 260 কিলোমিটাৰ ডিষ্টেন্স তাৰপিছত তোমালোকৰ 2 নম্বৰ
কোশ্চেন আছে, এইটো 3 নম্বৰ হ'ব। ডেছ ইজ ওৱান অফ দ্য মষ্ট ডেক'ৰেটেড ৰেজিমেণ্টছ অফ দ্য ইণ্ডিয়ান আৰ্মি। কোনটো আমাৰ ইণ্ডিয়ান আৰ্মিৰ মষ্ট ডেক'ৰেটেড ৰেজিমেণ্ট? এইটো হ'ব কি? শিখ ৰেজিমেণ্ট। এইটো তোমালোকে মনত ৰাখিবা। শিখ ৰেজিমেণ্ট কি হ'ব? আমাৰ ইণ্ডিয়াৰ কি ওৱান অফ দ্য মষ্ট ডেক'ৰেটেড ইণ্ডিয়ান ৰেজিমেণ্ট। এইবোৰ কিন্তু তোমালোকৰ আগতে আহি যোৱা প্ৰশ্ন। 3 নম্বৰত আছে তোমালোকৰ হুইচ অফ দ্য ফলোয়িং এনিমেলছ নট ফাউণ্ড ইন কুৰ্গ। কি আছে? ওৱান হৰ্ণ ৰাইন'চৰ্ছ। মই তোমালোকক অলপ আগতে যে ক'লোঁ যে এনিমেলৰ নামবোৰ মানে যিকেইটা জন্তুৰ নাম আৰু খেলৰ নাম আছে তোমালোকে এটা মনত ৰাখিবা। আৰু চোৱা চেম এনেকৈ দি দিছে যে কোনটো জন্তু তাত নাপায়। কোনটো জন্তু তাত নাপায়? ইয়াত আছে এশিঙীয়া গড়, লংগুৰ্ছ, মালাবাৰ, ৱাইল্ড এলিফেণ্টছ। তোমালোকে যদি ভালকৈ মনত ৰাখিছে এই তিনিওটাই আছে, কিন্তু ওৱান হৰ্ণ ৰাইন'চৰ্ছ নাই। ওৱান হৰ্ণ ৰাইন'চৰাছ আমাৰ অসমৰ বাবে বিখ্যাত। ঠিক আছে, এইটো তোমালোকে মনত ৰাখিবা। আৰু তোমালোকে যদি চেম এনেকৈ ওপৰত যিবোৰ মই প্ৰশ্ন তোমালোকক উত্তৰ লিখি দিছোঁ ইমান সৰুকৈ আৰু সহজতে বুজি পোৱাকৈ, চেম এনেকৈ লিখিলে তোমালোকে গেৰাণ্টি আছে ভাল মাৰ্ক পাবা। আৰু MCQবোৰ তোমালোকে ছল্ভ কৰিবা আৰু বহীত লিখি ল'বা। 4 নম্বৰ আছে দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি জেনেৰেল ইজ। প্ৰথম আমাৰ ইণ্ডিয়ান আৰ্মি জেনেৰেল কোন আছিল? এইটো হ'ব কি? কাৰিয়াপ্পা। তোমালোকে মনত ৰাখিবা জেনেৰেল কাৰিয়াপ্পা এইজন এজন কুৰ্গী মানুহ আছিল, মানে কুৰ্গৰ মানুহ আছিল জেনেৰেল কাৰিয়াপ্পা, আমাৰ ইণ্ডিয়াৰ প্ৰথম ইণ্ডিয়ান আৰ্মিৰ জেনেৰেল। তাৰপিছত 5 নম্বৰ কুৱেশ্যন আছে কি? জেনেৰেল কাৰিয়াপ্পা ৱাজ এ পাঞ্জাবী পিপল, কুৰ্গী পিপল, ব্ৰিটিছ পিপল, গুজৰাটী পিপল। জেনেৰেল কাৰিয়াপ্পা কি আছিল? কোন মানুহ আছিল? পাঞ্জাবী মানুহ আছিল নে কুৰ্গী মানুহ আছিল নে ব্ৰিটিছ আছিল নে গুজৰাটী আছিল? এনচাৰ হ'ব কি? কুৰ্গী মানুহ আছিল। এইটো এনচাৰ তোমালোকে চাব পাৰা। কুৰ্গী পিপল আছিল কোন? জেনেৰেল কাৰিয়াপ্পা। 6 নম্বৰ MCQ হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ ফিছ ফাউণ্ড এবাণ্ডেণ্টলি ইন দ্য ৰিভাৰ অফ কুৰ্গ। কি কৈছে? হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ ফিছ, মানে কোনটো ডাঙৰ ফ্ৰেছ ৱাটাৰ ফিছ ফাউণ্ড এবাণ্ডেণ্টলি ৰিভাৰ অফ কুৰ্গ, মানে কুৰ্গৰ নদীবোৰত কোনটো ডাঙৰ ফ্ৰেছ ৱাটাৰ ফিছ আমি প্ৰায়ে পাওঁ? কোনটো পাওঁ? এইটো হ'ব মহাশিৰ। ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে ভালকৈ মনত ৰাখিবা। এইটো কিন্তু আহিছে তোমালোকৰ আগতে। মহাশিৰ হ'ল প্ৰায়ে কুৰ্গৰ নদীবোৰত পোৱা এটা ডাঙৰ মাছ। দ্য এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কভাৰ। কুৰ্গত যি এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট মানে সেউজ যি সেউজীয়া পথাৰ বা যি জংঘল আছিলে কিমান পাৰ্চেণ্ট আছিলে? এইটো কিন্তু তোমালোকে মনত ৰাখিবা। আগতে এক্সামত আহিছে 30%। দ্য এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কভাৰ 30%। কুৰ্গৰ যিমানখিনি এৰিয়া আছে তাৰে 30% কি? এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট। এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট মানে সেউজীয়া জংঘল। ঠিক আছে, এইটো উত্তৰত তোমালোকে চোৱা 30%। 8 নম্বৰত MCQত কি আছে? হোৱেৰ ইজ ইণ্ডিয়াছ লাৰ্জেষ্ট টিবেটান ছেটেলমেণ্ট। ভাৰতৰ ক'ত ইণ্ডিয়াৰ ডাঙৰ টিবেটান ছেটেলমেণ্ট আছে? ক'ত আছে? ইয়াৰ এনচাৰ হ'ব কি? এইটো হ'ব ইয়াৰ এনচাৰ কি? 4 নম্বৰটো হ'ব বিলাকুপে। 9 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ দ্য কুৰ্গী পিপল হেপিলি টেল দেয়াৰ চিলড্ৰেন এবাউট, মানে এই কুৰ্গী মানুহবোৰ তেওঁলোকৰ সন্তানবোৰক আনন্দিত হৈ কোনটো কথা কয়? কোনটো কথা কৈছিলে? কোনটো? এবাউট দেয়াৰ পেৰেণ্টেজ, এবাউট দেয়াৰ ছাৰ্ভিচ টু দ্য কাণ্ট্ৰি, টেলছ অফ ব্ৰেভাৰী অফ দেয়াৰ ছানছ এণ্ড ফাদাৰ্ছ। কোনটো কৈছিলে? ইয়াৰ এনচাৰ হ'ব কি? এইটো টেলছ হ'ব। এইটো বি নহয় কিন্তু, বিটো টাইপিং মিষ্টেকত আহিছে। টেলছ অফ ব্ৰেভাৰী অফ দেয়াৰ ছানছ এণ্ড ফাদাৰ্ছ। এই কথাটো তেওঁলোকে আনন্দ হৈ কুৰ্গী মানুহ তেওঁলোকৰ সন্তানবোৰক কয়। 10 নম্বৰত আছে দে আৰ ছাপ'জ টু বি ডিচেণ্ডেণ্টছ অফ। মই অলপ আগত তোমালোকক কৈছোঁ ডিচেণ্ট মানে কি? ডিচেণ্ট মানে হৈছে বংশ। দে আৰ ছাপ'জ টু বি ডিচেণ্ডছ অফ কাৰ ডিচেণ্ডেণ্টছ হয়? ছাপ'জ টু বি মানে কাৰ হয়? ইয়াৰ এনচাৰ হ'ব কি? এলেকজেণ্ডাৰ চলজাৰ। তাৰপিছত আছে তোমালোকৰ 11 নম্বৰ বিটুইন মহীশূৰ এণ্ড কোষ্টেল টাউন অফ চাইট ডেছ চাইট এ পিচ অফ হেভেন। ইয়াত কি হ'ব ইয়াৰ এনচাৰ? কৰ মাজত আছিল? মই অলপ আগত আমি প্ৰথমতে এটা কুৱেশ্যন ছল্ভ কৰিছিলোঁ। কাৰ মাজত কুৰ্গ আছিল? এইটো হ'ব মেংগালোৰ আৰু মহীশূৰ। মেংগালোৰ আৰু মহীশূৰৰ মাজত কি আছে? কুৰ্গ আছে। গতিকে এই খালী ঠাইত কি হ'ব?
এই খালি ঠাইত হ'ব মেংগলোৰ, কাৰণ বিটুইন মহীশূৰ এণ্ড দ্য কোষ্টেল টাউন অফ চাইট মেংগলোৰ চাইট ইজ এ কি ইচ অফ হেভেন। তাৰপিছত আছে তোমালোকৰ 12 দ্য মেইন ক্ৰপ অফ কুৰ্গ ইজ, মেইন ক্ৰপ মানে তোমালোকে মনত ৰাখিবা সদায় শস্য, আৰু মেইন মানে হৈছে প্ৰধান শস্য কি আছিল কুৰ্গৰ, এইটো তোমালোকে আটাইকেইটাই জানা যে কি কফি, তোমালোকে বাৰে বাৰে মনত ৰাখিবা কফি। তাৰপিছত আছে তোমালোকৰ 13 নম্বৰ MCQ দ্য থিয়ৰী অফ এৰব অৰিজিন ড্ৰ ছাপৰ্টছ ফ্ৰম, এই যি তোমালোকৰ এই আৰবী মানুহৰ যি থিয়ৰী আছে এই কুৰ্গী মানুহৰ বিষয়ে, যে তেওঁলোকে কোন হয় তাৰ বিষয়ে যে এটা আৰব থিয়ৰী আছে, এইটো ক'ৰ পৰা ছাপৰ্ট পাইছে। ইয়াৰ এনচাৰ হ'ব কি, ইয়াৰ এনচাৰ হ'ব দ্য লং ব্লেক কোট উইথ এন এমব্ৰইডাৰ্ড ৱেষ্ট বেল্ট অন বাই দ্য কটাবুজ। এইটো বস্তুৰ পৰা তেওঁলোকে গম পাইছে যে তেওঁলোকৰ বংশ কি আছিলে, তেওঁলোকে আৰবৰ অৰিজিন হয় বুলি ইয়াৰ পৰা গম পাইছিলে, কাৰণ তেওঁলোকৰ যি কাপোৰ পিন্ধাৰ যিটো সংস্কাৰ আছিলে বা সংস্কৃতি আছিলে এইটো কি আৰব কাণ্ট্ৰিৰ লগত মিলে, সেইকাৰণে তাৰে পৰা ছাপৰ্ট পায় যে তেওঁলোকে আৰব অৰিজিন। এতিয়া আছে তোমালোকৰ এডিশ্যনেল কুৱেশ্যন এনচাৰ, আৰু কি হ'ব মানে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ, আৰু বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন আছে, এইবোৰ তোমালোকৰ এক্সামত আগতে আহি যোৱা। ঠিক আছে, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকা আৰু কুৱেশ্যনৰ এনচাৰবোৰ লিখি যোৱা। এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' পাবৰ কাৰণে তোমালোকে ভিডিঅ'টো কি কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা, আৰু কোনটো চেপ্টাৰৰ ওপৰত তোমালোকক ভিডিঅ' লাগে তোমালোকে কমেণ্টত জনাবা। আৰু তোমালোকৰ ইংলিছ গ্ৰামাৰৰ এটা ছিৰিজ ষ্টাৰ্ট হ'ব সোনকালে, তোমালোকে ফ্ৰী ইংলিছ গ্ৰামাৰৰ গোটেইখিনি ক্লাছ পাবা, লগতে তোমালোকৰ যি ৰাইটিং ছেকশ্যন আছে নোটিছ ৰাইটিং, পোষ্টাৰ ৰাইটিং, এইবোৰ সকলো তোমালোকে লাহে লাহে পাই যাবা। চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তাৰপিছত কি আছে এডিশ্যনেল কুৱেশ্যন নম্বৰ 1 হোৱাট ইজ কাফকা হু ৱেয়াৰ্ছ ইট 5 ষ্টাৰ। এইটো তোমালোকৰ প্ৰায় আহি থাকে ফাইনেল এক্সামত, কিন্তু এবছৰ পিছত নহ'লে কোনোবা বছৰ প্ৰতি বছৰতে এই কুৱেশ্যনটো আহি থকা দেখা যায়। হোৱাট ইজ কাফকা হু ৱেয়াৰ্ছ ইট, মানে কাফকা কি আৰু কোনে এইটো পৰিধান কৰে। এনচাৰ কি হ'ব, কাফকা ইজ এ ট্ৰেডিশ্যনেল ড্ৰেছ owned by the Arabs and the Kurds। কি হৈছে কাফকা ইজ এ কি ট্ৰেডিশ্যনেল ড্ৰেছ, ঠিক আছে। তাৰপিছত এৰাবছ এণ্ড দ্য কুৰ্ডছ, এইবাৰ মানুহে পিন্ধে। ইট ৰিজেম্বলছ দ্য কুপিয়া owned by the কটাবুজ, এইটো কি ৰিজেম্বল কৰে কুপিয়াক, আৰু কোনে পিন্ধে কটাবুজ পিন্ধে। এই কৈছে যে হু ৱেয়াৰ্ছ ইট মানে কোনে পিন্ধে কটাবুজ পিন্ধে। আৰু এইটো কি হোৱাট ইজ কুফিয়া, কুফিয়া হৈছে কি ট্ৰেডিশ্যনেল ড্ৰেছ হৈছে কি কাৰ owned by Arabs and the Kurds। 2 নম্বৰত আছে তোমালোকৰ হোয়াৰ ইজ কুৰ্গ হাউ আৰ দ্য মংছ ড্ৰেছড ইন দ্য বিলাকুবে। ঠিক আছে, কি কৈছে কুৰ্গত আৰু এই হাউ আৰ দ্য মংছ মানে সাধু, কৰ সাধু, এই বিলাকুবেৰ সাধু কেনেকৈ ড্ৰেছ পিন্ধে তাকে সুধিছে। এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ। কুৰ্গ ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা। ইট ইজ চিটুৱেটেড মিডৱে বিটুইন মহীশূৰ এণ্ড কোষ্টেল টাউন অফ মেংগালোৰ। আৰু দ্য মংছ ইন বেলাকুবে আৰ ড্ৰেছড ইন ৰেড অস্ৰে এণ্ড য়েলো ৰবছ। এইবোৰ কাপোৰ তাৰ সাধুবোৰে পিন্ধে। আৰু কুৰ্গ ক'ত অৱস্থিত, ইট ইজ চিটুৱেটেড মিডৱে বিটুইন মহীশূৰ এণ্ড মেংগালোৰ। তোমালোকে মনত ৰাখিবা মহীশূৰ এণ্ড মেংগালোৰৰ মাজত কি আছে কুৰ্গ আছে। আৰু কুৰ্গটো এটা কৰ্ণাটকাৰ এটা সৰু স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কি কৰ্ণাটকাৰ এটা সৰু জিলা হয়। 3 নম্বৰত আছে হাউ আৰ দ্য কুৰ্গী পিপল মেন অফ ভেলোৰ। এইটো 5 ষ্টাৰ হয়, কিন্তু তোমালোকে মনত ৰাখিবা। এনচাৰ হ'ব দ্য কুৰ্গী পিপল হেভ সেভাৰেল টেলছ অফ ভেলোৰ। দিছ টেলছ আৰ ৰিলেটেড টু দিয়াৰ sons and fathers. The Kurg regiment is one of the most decorated regiments in the Indian Army. General Karyappa, the first chief of the Indian Army, was a Kurgi. Kotabus are the only people in India who can carry
firearms without any license. ইয়াত কৈছে যে কুৰ্গী পিপল মানে কুৰ্গী পিপলসকলৰ যি গৌৰৱৰ কেনেকুৱা বা তেওঁলোকৰ মানুহক আদৰ সন্মান জনোৱাৰ কিটো কেনেকুৱা এইটো হ'ব কি যে কুৰ্গ পিপল several tales of valor. These tales are related to their sons and fathers. তেওঁলোকে সদায় তেওঁলোকৰ পুত্ৰ আৰু পিতৃক বিষয়ে কৈ থাকে কুৰ্গী ৰেজিমেণ্ট one of the most decorated regiment এইটো লৈ তেওঁলোকে গৰ্ব কৰে তাৰপিছত কি জেনাৰেল কাৰিয়াপ্পা the first chief Indian army এইটো লৈ তেওঁলোকে গৰ্ব কৰে তাৰপিছত কি আছে Kodhav's people are the only people in India who can carry firearms without any license আৰু এইটোৰ পৰা তোমালোকে এটা শৰ্ট কোৱেশ্চন মনত ৰাখিবা যদি তোমালোকক সোধে যে আমাৰ ভাৰতত অকল কোনবোৰ মানুহে বিনা অনুমতিত firearms মানে মাৰণাস্ত্ৰ মানে যেনেকৈ যি পিস্তল বন্দুক এইবোৰ লাইসেন্সবিহীন তেওঁলোকে লগত লৈ ফুৰে বা ৰাখে কোনবোৰ মানুহ এই কোডাবুছবোৰ কি কৰে লাইসেন্সবিহীন এইবোৰ বস্তু লৈ ফুৰে 4 নম্বৰত আছে what keeps many visitors away from Coorg during the monsoons কি কৈছে এই মনসুন সিজনত যি এটা ফৰেস্টাৰ কোৱেশ্চন ইম্পৰ্টেন্ট হয় মনসুন সিজনত এই যিবোৰ ভিজিটৰ আছে মানে যিবোৰ দৰ্শক মানে দেখিবলৈ আহে তেওঁলোকক মনসুনৰ সময়ত কোনবোৰ বস্তুৱে তেওঁলোকক দূৰত ৰাখে মানে কুৰ্গৰ পৰা দূৰত ৰাখে the heavy rainfall keeps many visitors away from Coorg during the monsoons এই মনসুনৰ টাইমত যি বৰষুণ হৈ থাকে এই বৰষুণে তাৰ দৰ্শকবোৰক দূৰত ৰখি ৰাখে 5 নম্বৰত আছে how are the people of Coorg কুৰ্গৰ মানুহবোৰ কেনেকুৱা আনসাৰ হ'ব the people of Coorg are fiercely independent ঠিক আছে তেওঁলোকে কি স্বাধীন বুলি কৈছে তাৰপিছত আছে 7 নম্বৰ কোৱেশ্চন what is Nisargadhamma আনসাৰ হ'ব Nisargadhamma is a 64 acre island in Coorg ঠিক আছে আইল্যান্ড মানে হৈছে তোমালোকৰ দ্বীপ যেনেকৈ নদী দ্বীপ থাকে এটা নদী দ্বীপ মানে চাৰিওফালে পানী মাজত এনেকৈ যদি কিবা থাকে এইটো দ্বীপ বুলি কোৱা হয় ঠিক আছে এইটো হৈছে আইল্যান্ড Nisargadhamma হৈছে কি 64 একৰ মানে মাটি থকা এটা কি আইল্যান্ড কুৰ্গৰ তাৰপিছত 8 নম্বৰ কোৱেশ্চন আছে তোমালোকৰ people in India who can carry firearms without any license মানে কোনবোৰ মানুহ মাৰণাস্ত্ৰ ৰাখে লাইসেন্সবিহীন কোডাবুছ are the only people in India who can carry firearms without any license তাৰপিছত আছে তোমালোকৰ 9 নম্বৰ প্ৰশ্ন what does the writer say about the Coorg regiment এই যে Coorg regiment আছিল এইটোৰ বিষয়ে আমাৰ কবিয়ে কি কৈছে আনসাৰ হ'ব the writer says that Coorgi people are brave মানে সাহসী আমাৰ কবিয়ে কৈছে যে কুৰ্গী মানুহবোৰ অতি সাহসী তাৰপিছত কি আছে দেয়াৰ টেলস অফ ব্ৰেভাৰী এণ্ড আৰ ফেমাছ আৰু তেওঁলোকৰ যি সাহসৰ গল্প আছে এইটো কি অতি ফেমাছ দ্য কুৰ্গ ৰেজিমেণ্ট ইজ ওৱান অফ দ্য মোষ্ট ডেকৰেটেড ইন দ্য ইণ্ডিয়ান আৰ্মি ডেকৰেটেড মানে কি ডেকৰেটেড মানে হৈছে সাজগোজ আটাইতকৈ সাজগোজ কৰি থকা ৰেজিমেণ্ট হ'ল কি এই কুৰ্গী ৰেজিমেণ্ট তাৰপিছত কি আছে দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি জেনাৰেল কাৰিয়াপ্পা ৱাজ এ কুৰ্গী আৰু যে আমাৰ ইণ্ডিয়ান আৰ্মিৰ যি ফাৰ্ষ্ট জেনাৰেল আছে এই জেনাৰেল কাৰিয়াপ্পা এই মানুহজন কি কুৰ্গী মানুহ অৰ্থাৎ কুৰ্গৰ মানুহ 10 নম্বৰ কোৱেশ্চন হোৱাট আৰ দ্য এনিমেলছ দ্যাট এ ভিজিটৰ ইজ লাইকলি টু সি ইন কুৰ্গ কোনবোৰ জীৱ জন্তু টুৰিষ্ট বা এজন দৰ্শকে কুৰ্গত দেখিবলৈ ভাল পায় আনসাৰ হ'ব দ্য এনিমেলছ লাইকলি টু বি সিন ইন কুৰ্গ আৰ মাছাকেছ মালাবাৰ স্কুৱেৰেলছ লেংগুৰছ স্লেণ্ডাৰ লৰিছ এণ্ড ৱাইল্ড এলিফেণ্টছ এইবোৰ টুৰিষ্টে তাত দেখিবলৈ ভাল পায় 11 নম্বৰ কোৱেশ্চন হাউ ইজ দ্য ৱাটাৰ অফ দ্য কাবেৰী ৰিভাৰ্ছ ৱেয়াৰ ডাজ দ্য ৰিভাৰ অবটেইন ইটছ ৱাটাৰ ফ্ৰম হাউ ইজ দ্য ৱাটাৰ অফ কাবেৰী ৰিভাৰ্ছ কাবেৰী ৰিভাৰ নদীৰ পানী কেনেকুৱা আৰু
হোয়ার ডাজ দ্য রিভার অবটেন ইটস ওয়াটার ফ্রম আৰু এই নদীটোৱে ক'ৰ পৰা পানী পায় ঠিক আছে এনসার হ'ব দ্য ওয়াটার অফ কাবেৰী ৰিভাৰ ইজ ফ্ৰেছ ওয়াটাৰ হোয়ার ফিশ লাইক মহাসিৰ এবাউণ্ড কি কৈছে কাবেৰী নদীৰ পানী কি একদম ফ্ৰেছ আৰু তাত ফিশ লাইক মহাসিৰ মাছ তাত পোৱা যায় দ্য ৰিভাৰ অবটেন ইটস ওয়াটাৰ ফ্ৰম দ্য হিলছ অফ কুৰ্গ আৰু এই নদীত এই কুৰ্গৰ এই পাহাৰৰ পৰা পানী আহে বা পানী পায় বুলি কৈছে 12 নম্বৰত আছে তোমালোকৰ হোৱাট ডাজ দ্য সিজন অফ জয় কমেন্স ইন কুৰ্গ হোৱাট টাইম ডাজ ইট কন্টিনিউ এটা ভেৰি ইম্পৰ্টেণ্ট ইয়াত কি কৈছে যে হোৱাট ডাজ দ্য সিজন অফ জয় কমেন্স ইন কুৰ্গ ইন হোৱাট টাইম ইয়াত কৈছে যে কোনটো সিজনত ইয়াত কি হয় মানুহ আনন্দ ফূৰ্তি পায় আৰু ইয়াৰ টাইমটো কি আৰু কোনটো টাইমত এইটো চলি থাকে এনসার আছে দ্য সিজন অফ দ্য জয় কমেন্স ফ্রম কি সেপ্টেম্বৰ এণ্ড কণ্টিনিউজ টিল মাৰ্চ সেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হয় আৰু মাৰ্চলৈকে চলি থাকে দ্য weather is perfect with some showers thrown in for good measure এইটো তোমালোকে দাগ দি ৰাখিবা ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো মানে তোমালোকে সময়টোৰ কথা সুধিছে যে কোনটো সময়ত গ'লে তাত আটাইতকৈ বেছি এনজয় কৰিব পাৰিবা বা ফূৰ্তি কৰিব আনন্দ কৰিব পাৰিবা তাৰে কথা সুধিছে এইটো কি সেপ্টেম্বৰৰ পৰা মাৰ্চলৈকে আৰু কি কৈছে হোৱাট টাইম ডাজ ইট কণ্টিনিউ আৰু কোনটো সময়ত এটা কণ্টিনিউ কৰা হয় দ্য ৱেদাৰ ইজ পাৰফেক্ট উইথ সাম শাৱাৰ্ছ থ্ৰন ইন ফৰ গুড মেজাৰ যদি ৱেদাৰটো ভাল থাকে আৰু যদি তোমালোকৰ বৰষুণ শাৱাৰ্ছ মানে ইয়াত বৰষুণৰ কথা কৈছে এইটোৰ মেজাৰটো যদি এটা ভাল লেভেলত থাকে মানে ইমান বেছিও নহয় ইমান কমো নহয় তেতিয়া এটা চলি থাকে 13 নম্বৰ কোৱেশ্চন মেনশন দ্য ষ্টৰী দ্যাট সাপোর্টস দ্য ভিউ দ্যাট দ্য পিপল অফ কুৰ্গ আৰ অফ গ্ৰীক অৰিজিন এই যে কুৰ্গী মানুহবোৰ যে গ্ৰীক অৰিজিন বা গ্ৰীক বংশৰ মানুহ বুলি কোৱা হয় এই কাহিনীটো কোনটো বস্তুৰ সন্দৰ্ভত সাপোর্ট পায় এইটো লিখিব লাগে এনসার হ'ব দ্য পাৰ্ট অফ আলেকজাণ্ডাৰ্ছ আৰ্মি মুভড সাউথ এলং দ্য কোষ্ট এণ্ড সেটেলড দেয়াৰ অনলি when they were unable to return to their country. Their culture is evident in the martial traditions, merit and religious rites which are distinct from the Hindu mainstream. This is the story that supports the view that the people of Kurgi are of Greek origin. তোমালোকৰ থিংকিং এবাউট দ্য টেক্সটৰ এটা কোৱেশ্চন আছে 3 নম্বৰ নাইবা 2 নম্বৰ নাইবা 3 নম্বৰত এটা কোৱেশ্চন আছে সেইটো আৰু এইটোৰ এনসাৰটো সেম তোমালোকে কোৱেশ্চনটো মিলাই কি কৰিবা তোমালোকে সেই কোৱেশ্চনটো আগত লিখি লবা আৰু অৰ লিখি এই কোৱেশ্চনটো লিখি ইয়াৰ এনসাৰ কিন্তু এটাই হ'ব তোমালোকে এবাৰ মিলাই লবা 5 স্টাৰ কোৱেশ্চন আৰু পৰীক্ষাত আহি থাকে ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন এতিয়া আছে তোমালোকৰ PYQ অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন মানে আগতে আহি যোৱা কোৱেশ্চন আৰু কি আকাৰত আমি আলোচনা কৰিম মাল্টিপল চয়েস কোৱেশ্চন অৰ্থাৎ MCQ গোটেইকেইটা কি 5 স্টাৰ থকা 1 নম্বৰত কি আছে হোয়ার ইজ দ্য আইল্যান্ড অফ নিসাৰ গাধামা আমি অলপ আগত পঢ়িলোঁ নিসাৰ গাধামা কি কুৰ্গৰ এটা আইল্যান্ড ইয়াত কৈছে হোয়ার ইজ আইল্যান্ড অফ নিসাৰ গাধামা ইয়াত কৈছে নিসাৰ গাধামা ক'ৰ আইল্যান্ড এটা হ'ব কুৰ্গ ইয়াৰ আনসাৰ হ'ব কুৰ্গ আজি আমি এই চেপ্টাৰটো যে আলোচনা কৰি আছোঁ অলপ দীঘল হৈ আছে কাৰণ আজি তোমালোকে যদি এই ভিডিঅ'টো কমপ্লিট কৰা আৰু তোমালোকক এই কুৰ্গ চেপ্টাৰৰ পৰা বেলেগ একো পঢ়িব নালাগিব তোমালোকে ফাইনেলত যেনেকুৱা ধৰণৰ কোৱেশ্চন আহক কিয় তোমালোকে এনসাৰ কৰিব পাৰিবা 2 নম্বৰত আছে কি হু ৱাজ দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি এ কুৰ্গী এজ মেনশ্যনড ইন কুৰ্গ হু ৱাজ ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি কোন হ'ব এয়া হ'ব জেনেৰেল কাৰিয়াপ্পা তাৰপিছত আছে কি তোমালোকৰ 3 নম্বৰত আছে হোয়াৰ ইজ কুৰ্গ ক'ত আছিল কৰ্ণাটকত নে তেলেংগানা নে কেৰালা নে তামিলনাডু এনেকৈ তোমালোকে কিন্তু এটা মক টেষ্ট হৈ যাব কাৰণ ওপৰত আমি গোটেইখিনি এইবোৰ এনসাৰ কিন্তু আমি পঢ়িয়ে আহিলোঁ ঠিক আছে এইবোৰ তোমালোকে কিন্তু পৰীক্ষাত অহা কোৱেশ্চন হয় হোয়াৰ ইজ কুৰ্গ ক'ত
তামিলনাডুত নে কেৰালাত নে তেলেংগানাত তোমালোকে সকলোৱে জানা কুৰ্গ কি কৰ্ণাটকাত কৰ্ণাটকৰ এখন সৰু জিলা হ'ল কুৰ্গ তোমালোকে মনত ৰাখিবা তাৰপিছত কি আছে দ্য ছিজন অফ জয় ইন কুৰ্গ কমেন্সেছ ফ্ৰম অলপ আগত আমি এইটো পঢ়িলোঁ যে কোনটো সময়ত কুৰ্গত তোমালোকৰ আনন্দ পাব পাৰি গ'লে কোনটো সময়ত তোমালোকে সকলোৱে জানা এই ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈকে বি নম্বৰ অপশ্যনটো কাৰেক্ট ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈকে তোমালোকে মনত ৰাখিবা 5 নম্বৰত আছে নেম দ্য ক্ৰপছ গ্ৰ'ন ইন প্লেণ্টি ইন কুৰ্গ কোনবোৰ শস্য কুৰ্গত হয় কফি মেজ টি পেডি তোমালোকে সকলোৱে জানা এটা কি হ'ব কফি হ'ব তাৰপিছত কি আছে 6 নম্বৰ কোৱেশ্চন হোৱাট কাইণ্ড অফ ষ্টৰিজ আৰ দ্য কুৰ্গ পিপল অলৱেজ ৰেডি টু টেল কেনেকুৱা ধৰণৰ গল্প কুৰ্গী মানুহবোৰে সদায় ক'বলৈ ৰেডি থাকে কোনটো ইয়াৰ এনচাৰ হ'ব কি এটা কিন্তু 3 ষ্টাৰ কোৱেশ্চন টেলছ অফ ভেলুৰ এইটো তেওঁলোকে সকলো সদায় ক'বলৈ ৰেডি থাকে 7 নম্বৰ প্ৰশ্ন আছে কি দ্য কুৰ্গী পিপল আৰ ফেমাছ ফৰ দ্য ট্ৰেডিশ্যন অফ কুৰ্গী পিপল কোনটো ট্ৰেডিশ্যনৰ কাৰণে ফেমাছ তেওঁলোকে হস্পিটেলিটিৰ কাৰণে ফেমাছ হস্পিটেলিটি কি মানে আদৰ সন্মান মানুহক আমাৰ ঘৰত যদি আলহী আহে বা কোনো মানুহ আহে আমি কেনেধৰণে মানুহক মানে সন্মান দিওঁ কেনে ধৰণৰ যত্ন লওঁ সেইটো হ'ল কি হস্পিটেলিটি তাৰপিছত কি আছে হোৱাট কভাৰ্ছ 30% এৰিয়া অফ দ্য ডিষ্ট্ৰিক্ট অফ কোডাগু হোৱাট কভাৰ্ছ 30% আমি কি পঢ়িছোঁ যে কুৰ্গৰ কি বস্তুৱে 30% আগুৰি আছে আমি জানো যে এভাৰগ্ৰীণ ফৰেষ্ট 30% আগুৰি আছে তাৰপিছত আছে কি 9 নম্বৰ হোৱাট ইজ দ্য ফ্ৰেছ ৱাটাৰ ফিছ অফ কুৰ্গ ইজ এইটো কি হ'ব মহাচিৰ ফ্ৰেছ ৱাটাৰ ফিছ মানে ফ্ৰেছ ৱাটাৰত পোৱা মাছ কি মাছ মহাচিৰ হ'ব এইটো মনত ৰাখিবা মহাচিৰ তাৰপিছত আছে 10 নম্বৰ MCQ তোমালোকৰ দ্য ক্লাইম্ব টু দ্য ডেছ হিলছ ব্ৰিংছ ইউ ইনটু এ পেনোৰামিক ভিউ অফ দ্য এণ্টায়াৰ মিষ্টি লেণ্ডস্কেপ অফ কুৰ্গ এইটো কি হ'ব এইটো হ'ব তোমালোকৰ ব্ৰহ্মগিৰি খালি ঠাইত কি হ'ব তোমালোকৰ ব্ৰহ্মগিৰি তোমালোকে মনত ৰাখিবা ব্ৰহ্মগিৰি কি আছে দ্য ক্লাইম্ব টু ব্ৰহ্মগিৰি হিলছ তোমালোকে যদি ক্লাইম্ব কৰা মানে এনেকৈ যে পাহাৰত উঠে যায় বগাই পাহাৰত উঠে যায় যদি তোমালোকে ব্ৰহ্মগিৰি হিলছত উঠা এইটো কি কৰিব তোমালোকক এটা ভিউ দিব এণ্টায়াৰলি মিষ্টি মানে বহুত ভাল লগা এটা ভিউ দিব তোমালোকক যদি তোমালোকে ক্লাইম্ব কৰি ব্ৰহ্মগিৰি হিলছত উঠা হোৱাট ডু এলিফেণ্টছ ইনজয় এই হাতীবোৰে আনন্দৰ কাৰণে কি কৰে ইয়াৰ এনচাৰ হ'ব কি বিং বাথ এণ্ড স্ক্ৰাবড বাই দেয়াৰ মাউথছ ইন ৰিভাৰ বিং বাথ মানে তেওঁলোকে যেতিয়া গা ধুই থাকে আৰু তেওঁলোকক যেতিয়া তেওঁলোকে মাউথছ মানে কি যেনেকৈ যিবোৰ এটা হাতীবোৰৰ মানে যতনৰ কাৰণে তেওঁলোকৰ যতনৰ কাৰণে কিছুমান মানুহ ৰখা হয় এই হাতীৰ যিবোৰ কেয়াৰ কৰে যিবোৰ মানুহে হাতীৰ গা ধোৱা খোৱাত কেয়াৰ কৰে সেইবোৰ মানুহক কি বুলি কোৱা হয় মাউথছ বুলি কোৱা হয় এই মাউথছবোৰ যেতিয়া তেওঁলোকক স্ক্ৰাব কৰে অৰ্থাৎ যেতিয়া গা ধুই থাকে যেতিয়া গাখন ঘঁহি দিয়ে কিবা এটা বস্তুৰে সেইটো হাতীয়ে কি কৰে ইনজয় কৰে হাতীয়ে কি কৰে বিৰাট ইনজয় কৰে ভাল পায় মাউথছ কি তোমালোকে গম পালা মাউথছ হ'ল যিবোৰে হাতীক পোহপাল দিয়ে অৰ্থাৎ কি খাব কেতিয়া গা ধুব লগত লৈ ফুৰে সেই মানুহবোৰক কি কয় মাউথছ বুলি কোৱা হয় 12 নম্বৰত আছে হোৱাট আৰ দ্য এক্টিভিটিজ এভেইলেবল ইন কুৰ্গ কোনবোৰ এক্টিভিটিজ কুৰ্গত পোৱা যায় কি পোৱা যায় তোমালোকে এই খেলবোৰৰ নাম মনত ৰাখিব লাগিব কাৰণ তোমালোকে তাত দেখিছে কেনোয়িঙো আছে মাউণ্টেইন ক্লাইম্বিঙো আছে ৰিভাৰ ৰাফটিঙো আছে তাৰমানে কি হ'ব অল অফ দিছ তোমালোকে খেলৰ নামকেইটা আৰু এনিমেলৰ নামকেইটা ভালকৈ মনত ৰাখিবা আহিবই কিন্তু হোৱাই ডু দ্য স্কুৱেৰেলছ ড্ৰপ পাৰ্চিয়েলি ইটেন ফ্ৰুইট ইন দ্য ৰিভাৰ স্কুৱেৰেলছ হৈছে এটা তোমালোকৰ পক্ষীৰ নাম মেবি পক্ষীৰ নাম হ'ব নহয় এইটো স্কুৱেৰেলছ পক্ষী নহয় কি কৰে তেওঁলোকে পাৰ্চিয়েলি ইটেন ফ্ৰুইট ইন দ্য ৰিভাৰ মানে কি কৰে প্ৰায় কি কৰে মানে আধা খোৱা
ফল মূল নদীত প্লাই থাকে কিয় প্লাই থাকে কাৰণ এই মহাসিৰ आंसर কি হ'ব মহাসিৰ এই মহাসিৰ এটা মাছ আছে এই মাছটোৰ কাৰণে প্লাই থাকে 14 নম্বৰ আছে কুৰ্গ ইজ এ ড্যাশ কান্ট্ৰি কুৰ্গ ইজ এ কি কান্ট্ৰি কফি কান্ট্ৰি 15 নম্বৰত আছে তোমালোকৰ ড্যাশ ষ্টেণ্ডছ ষ্টাকড আন্ডাৰ ট্ৰি canopies in prime corners কি হ'ব ইয়াৰ আনসাৰ তো হ'ব কফি ষ্টেটস এণ্ড কলোনিয়েল বাংলোজ এই খালিটাত কি হ'ব কফি ষ্টেটস এণ্ড কলোনিয়েল বাংলোজ stands tucked under the canopies in prime corners 16 নম্বৰত আছে তোমালোকৰ one can reach কুৰ্গ by মানে তোমাৰ এজন মানুহ কেনেকৈ কুৰ্গত যাই পাব পাৰে ৰেল ৰোড এয়াৰ তিনিওটা দি যাব পাৰে কিন্তু তোমালোকে আগতে পঢ়িছা সেই কাৰণে কি হ'ব ইয়াৰ আনসাৰ অল অফ দিস যেহেতু তিনিওটা দি যাব পাৰিব ৰেল দি যাব পাৰিব ৰোড দি যাব পাৰিব আৰু আকাশে দিও যাব পাৰিব সেই কাৰণে কি হ'ব অল অফ দিস মানে আটাইকেইটা 17 নম্বৰ কোশ্চেন তোমালোকৰ কি আছে হোৱাট ইজ নিসাৰ গাধামা কি এ নেম অফ লেক হয় নেকি পুখুৰীটো নহয় তাৰপিছত নেম অফ আইল্যান্ড ইন কুৰ্গ এইটো হ'ব কারেক্ট আনসার এটা আইল্যান্ড কাত কুৰ্গৰ এটা আইল্যান্ড তাৰপিছত কি আছে তোমালোকৰ 18 নম্বৰ কোশ্চেন হোয়ার ইজ দ্য ইন্ডিয়াস লার্জেস্ট টিবেটান সেটেলমেন্ট কত আছে ইয়াৰ আনসার হ'ব এইটো বেলাকুপেত লার্জেস্ট ইন্ডিয়ান সেটেলমেন্ট আছে 19 নম্বৰ এমসিকিউ হ'ব দ্য ফায়ারলি ইন্ডিপেন্ডেন্ট পিপল অফ কুৰ্গ আর পসিবলি অফ হ'ব পসিবলি অফ কোনটো ডিসেন্ডার হয় এরাবিক or ইন্ডিয়ান ডিসেন্ট গ্রিক or পার্সিয়ান ডিসেন্ট গ্রিক or ইন্ডিয়ান ডিসেন্ট গ্রিক or অ্যারাবিক ডিসেন্ট এটা হ'ব কি আনসার ডি নম্বৰটো হ'ব কারেক্ট আনসার গ্রিক or অ্যারাবিক ডিসেন্ট 20 নম্বৰ কোশ্চেন হ'ব তোমালোকে রাফটিং ক্যানোয়িং র্যাপলিং রক ক্লাইম্বিং ড্যাশ হোয়াট ইজ দ্য মিনিং অফ দ্য র্যাপলিং এইবোৰ কি তোমালোকৰ খেলৰ নাম এই কুৰ্গত থকা খেলবোৰৰ নাম হৈছে এইবোৰৰ নাম আৰু তাৰে কৈছে কি হোয়াট ইজ দ্য মিনিং অফ ৰ্যাপলিংৰ অৰ্থ কি আনসার হ'ব ৰ্যাপলিংৰ অৰ্থ হৈছে গোয়িং ডাউন a cliff by sliding down a rope ঠিক আছে এটা হ'ব ইয়াৰ কারেক্ট আনসার 21 আছে কি the animals one is likely to see in কুৰ্গ কোনটো এনিমেল কুৰ্গত দেখিবলৈ পোৱা যায় স্লেন্ডাৰ লৰিস মাছাকেছ মহাসিৰ তিনিওটা দেখিবলৈ পোৱা যায় গতিকে কি হ'ব অল অফ দিস থ্যাংক ইউ ফৰ ওয়াচিং যদি তোমালোকক ভিডিওটো ভাল লাগি থাকে সাবস্ক্রাইব কৰিবা আৰু কমেন্ট কৰি জনাবা ভাল লাগিলে ধন্যবাদ।